হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক এটা 25 পইচাৰ বিষয়ে জনাব ওলাইছোঁ। হয়তো এই 25 পইচাটো আপোনালোকৰ ওচৰতো থাকিব পাৰে। যদি আজিৰ ভিডিঅ'টো চাই থাকে তেনেহ'লে এটা 25 পইচাৰ বিষয়ে জানিবলৈ পাব, ৰিয়েল ভেলুটো কিমান জানিবলৈ পাব। মোক দুজন মানে কমেণ্ট কৰিছিলে, মোক হোৱাটছআপত ফটোও দি থোৱা আছে। গতিকে যিসকলে ফটো দি থোৱা আছে, দুদিন দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মই নিশ্চয় আপোনালোকক প্ৰত্যেকটো কইন্সৰ ভেলুটো মই জনাম। দুদিন দেৰি হোৱাৰ কাৰণে মই আপোনালোকক বেয়া নাপাব। মই বিশেষ অসুবিধাৰ কাৰণেহে মই ভিডিঅ' বনাব পৰা নাই কেইদিনমানৰ পৰা। গতিকে মোৰ আজিৰ ভিডিঅ'টো যদি চাই তেনেহ'লে এটা 25 পইচাৰ বিষয়ে মই জনাম ভেলুটো কিমান। হয়তো সেই 25 পইচাটো আপোনালোকৰ ওচৰতো থাকিব পাৰে। যদি থাকে তেনেহ'লে নিশ্চয় তাৰ ভেলুটোৰ বিষয়ে জানিবলৈ পাব। আহক চাওঁ কোনটো 25 পইচাৰ বিষয়ে মই ক'ব ওলাইছোঁ। আপোনালোকৰ ওচৰত যদি আছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব, মোক ফটো দিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰি দিব। আহক চাওক, এইটো হৈ গ'ল 25 পইচাৰ বিষয়ে। মোক বহুতে সুধি আছে, দুজন মানে মোক হোৱাটছআপত ফটোও দি থোৱা আছে। মই আপোনালোকক আজি জনাই দিওঁ, যাৰ যাৰ ওচৰত আছে, আপোনালোকৰ ওচৰত আছে তেনেহ'লে নিশ্চয় চাই ল'ব। এটা 25 পইচা কপাৰ নিকেলৰ, এইটো ৱৰ্ল্ড ফুড ডে 1981ৰ আপোনাৰ কপাৰ নিকেলৰ এই 25 পইচাটো যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে চাই লওক। 3টা মিণ্টত মিণ্টেজ হৈছে বম্বে, কলকাতা আৰু হায়দৰাবাদ মিণ্ট। বম্বে মিণ্টৰ যদি চাওঁ আমি ভেলুটো 25 টকাৰ পৰা UNC কণ্ডিশ্যনত আপোনাৰ 250 টকা। এইটো এটা স্কেচ কেটেগৰী, এইটো কালেকশ্যনৰ কাৰণে ভাল। আপোনালোকে কালেকশ্যন কৰিব পাৰে এইখিনি কইন্স। যিকোনো স্মাৰক চিক্কা, ফটো থকা চিক্কা, পিকচাৰ থকা চিক্কা আপোনালোকে কালেকশ্যন কৰিব পাৰে। ভৱিষ্যতে এই কইন্সবোৰৰ ভেলু নিশ্চয় দামবোৰ বাঢ়ি যাব। আহক, কলকাতা মিণ্টৰটো হৈ গ'ল 75 টকাৰ পৰা আপোনাৰ 400 টকা। এইটো এটা ৰিয়েৰ কইন্স হয়। আপোনালোকৰ যদি আছে তেনেহ'লে নিশ্চয় ফটো দিব আৰু কমেণ্ট কৰিব। আৰু যদি হায়দৰাবাদ মিণ্টৰ আছে তেনেহ'লে 25 টকাৰ পৰা UNC কণ্ডিশ্যনত 250 টকা। এইটো এটা স্কেচ কেটেগৰী। 3টা কইন্সেই ভাল, তাৰ ভিতৰত কলকাতা মিণ্টৰটো ৰিয়াৰ। এতিয়া কলকাতা মিণ্ট মানে চনটোৰ তলত যদিহে একো নাথাকে, খালী থাকে, তেনেহ'লে বুজি পাব সেইটো কলকাতা। আৰু যদি এটা ডট ডায়মণ্ড শ্বেপ থাকে তেনেহ'লে সেইটো বম্বে। আৰু যদি এটা ষ্টাৰ থাকে তেনেহ'লে সেইটো হায়দৰাবাদ মিণ্ট হ'ব। গতিকে কলকাতা মিণ্টৰ হ'ব লাগিব, তেনেহ'লে এইটো এটা ৰিয়েৰ কইন্স হয়। আজিৰ ডেটত UNC কণ্ডিশ্যনত 400-500 টকালৈকে ভেলু আছে এটা 25 পইচাত 1981ৰ। মই আশা কৰিছোঁ বুজি পাইছে। যদি বুজি পোৱা নাই নিশ্চয় মই আকৌ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু দুজন মানে কমেণ্ট কৰিছিলে, মই এই কইন্সটোৰ বিষয়ে অলৰেডি মই আগতো কৈ থোৱা আছে যে 1982ৰ হায়দৰাবাদ মিণ্টৰ এই 25 পইচাটোৰ বিষয়েও মই অলৰেডি আপোনালোকক জনাই থোৱা আছে। এইটো এটা ৰিয়েৰ কইন্স হয়, এইটো আপোনালোকক মই আজি জনাই দিওঁ। যদিহে এই কইন্সটো হায়দৰাবাদ মিণ্টৰ আছে তেনেহ'লে আজিৰ ডেটত চাওক 1000 টকাৰ পৰা UNC কণ্ডিশ্যনত 5000 টকালৈকে ভেলু আছে। হয়তো আজিৰ ডেটত ইয়াতকৈ বেছি ভেলু পাব। গতিকে ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে এবাৰ চাই ল'ব পাৰে। 1982ৰ এইটো এছিয়ান গেমছৰ 1982ৰ কপাৰ নিকেলৰ এটা 25 পইচা হায়দৰাবাদ মিণ্টৰ যদি আছে 1000 টকাৰ পৰা UNC কণ্ডিশ্যনত 5000 টকালৈকে ভেলু আছে। গতিকে আপোনালোকৰ ওচৰত যদি আছে নিশ্চয় কমেণ্ট কৰিব আৰু আপোনালোকে মোক ফটো দিব। মই যিসকলে মোক ফটো দি থোৱা আছে, মই ভিডিঅ' আপোনালোকক ৰিপ্লাইটো দিব পৰা নাই, দেৰি হৈছে, তাৰ কাৰণে বেয়া নাপাব। মোৰ ভিডিঅ'বোৰ চাই থাকক, কইন্স ফৰ আছাম ইউটিউব চেনেল চাই থাকক আৰু নতুন নতুন ভিডিঅ' আৰু জানকাৰীবোৰ পাই থাকিব। আজিলৈ ইমানেই। নেক্সট আকৌ লগ পাম আন এটা ভিডিঅ'ত। ধন্যবাদ।